হেল্ল' ষ্টুডেণ্টছ, তোমালোকে মোক কমেণ্ট কৰি আছিলা যে তোমালোকক ক্লাছ 10-ৰ অৰ্থাৎ 10ম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমটিৰ পৰা হ'বলগীয়া অৰ্থাৎ তোমালোকৰ ছায়েন্স ছাবজেক্টটোৰ পৰা হ'বলগীয়া কেমেষ্ট্ৰি ভাগটোৰ পৰা অৰ্থাৎ পাঠ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পৰা আৰম্ভ কৰি পাঠ 5 মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণীবিভাজন এই 5টা অধ্যায়ৰ ওপৰত তোমালোকৰ কমন ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰ লাগে HSLC ফাইনেল মেট্ৰিক পৰীক্ষাত আহিবলগীয়া। গতিকে তোমালোকে কৰা কমেণ্ট অনুসৰি আজি মই তোমালোকৰ বাবে এই 5টা অধ্যায়ৰ পৰা হ'বলগীয়া কমন ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। তোমালোকে লক্ষ্য কৰিবা যে তোমালোকে প্ৰশ্নৰ উত্তৰবোৰৰ ছাইডত HSLC 2016, 14, 15, 17, 18 এই ধৰণে লিখা থাকিব। ভালদৰে চাবা, তাৰমানে সেইবোৰ আহি যোৱা প্ৰশ্ন, ঠিক আছে। গতিকে এতিয়া আমি আৰম্ভ কৰিম প্ৰথমটি অধ্যায়ৰ পৰা আৰম্ভ কৰিম পাঠ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পৰা। তাৰ আগতে কৈ দিওঁ, তোমালোকে MCQ কুৱেশ্যন পাবা, ৰাইট চিন দিয়া পাবা। তোমালোকে গম পাইছাই 4টা অপশ্যন দিয়া থাকিব। তোমালোকে ধাতু আৰু অধাতুৰ পৰা তোমালোকে সমীকৰণৰ ধৰণৰ প্ৰশ্ন পাবা। তাৰপিছত তোমালোকে কাৰ্বন আৰু যৌগৰ পৰা তোমালোকে গঠন সংকেত পাবা। গোটেইখিনি আছে, মই দেখুৱাই দি আছোঁ। তোমালোকে একদম চিৰিয়েলি শেষলৈকে চাই যোৱা। আৰু ইতিমধ্যে মই তোমালোকক মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কমন ইম্পৰ্টেণ্ট প্ৰশ্ন মানে গোটেই ইংৰাজী ইংলিছ চিলেবাছৰ ওপৰত ভিডিঅ' বনাইছোঁ। ডিছক্ৰিপশ্যনৰ লিংকটো দিম, ঠিক আছে। মানে গোটেই কমপ্লিট 90 মাৰ্কছৰ কুৱেশ্যন পেপাৰৰ ওপৰত মানে এটা মই ভিডিঅ' বনাই দিছোঁ, ঠিক আছে। তোমালোকৰ এছে, ষ্টৰি ৰাইটিং, গ্ৰামাৰ, কাৰেক্ট টেন্স, নেৰেশ্যন, ডিটাৰমিনাৰ, প্ৰিপ'জিশ্যন, কম্বাইন, ট্ৰান্সলেশ্যন গোটেই আছে আৰু গোটেই লেচন আছে, ৰিপিটাৰ গোটেই আছে। চাই কিনে এবাৰ চাই ল'বা, লিখি ল'বা। তোমালোকে ইম্পৰ্টেণ্ট বহুত দৰকাৰী, ঠিক আছে। ডিছক্ৰিপশ্যনত মই দি দিম তোমালোকক, অ'কে। চ' এতিয়া আমি ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰোঁ। প্ৰথমটি অধ্যায়লৈ আমি গৈ আছোঁ। এতিয়া চোৱা, তোমালোকে ধুনীয়াকৈ একদম আৰম্ভণিৰ পৰা একদম শেষলৈকে মনোযোগেৰে তোমালোকে ধুনীয়াকৈ শুনি যাবা আৰু ধুনীয়াকৈ লিখি ল'বা, ঠিক আছে। এতিয়া মই ফাৰ্ষ্ট পেজটোলৈ গৈ আছোঁ। প্ৰথমটি অধ্যায় আহি পালোঁ। এতিয়া আমি চোৱা অধ্যায় 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, ঠিক আছে। কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যনছ মনত ৰাখিবা, ঠিক আছে। চোৱা এতিয়া প্ৰথমটি প্ৰশ্নৰ পৰা আৰম্ভ কৰিম। এতিয়া আমি প্ৰথমটি প্ৰশ্ন আহি পাইছোঁ যে বায়ুত পুৰাৰ আগতে বা দহনৰ আগতে, ঠিক আছে, মেগনেছিয়ামৰ ফিটা এডাল কিয় পৰিষ্কাৰ কৰি ল'ব লাগে। মনত ৰাখিবা, তোমালোকে 2019ত আহি গৈছে যদিও 1 মাৰ্কছৰ কুৱেশ্যনে হ'ব এইবোৰ, যে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল বা বায়ুত পুৰাৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে। কাৰণ মেগনেছিয়ামৰ ফিটাডালত লাগি থকা কাৰ্বন অণু, কণা, ধূলি বালি আদিয়ে কি কৰিব পাৰে, দহনত বা পুৰাত ব্যাঘাত জন্মাব পাৰে। সেইকাৰণে কি কৰিব লাগে, মেগনেছিয়ামৰ ফিটাডাল পৰিষ্কাৰ কৰি ল'ব লাগে। মনত ৰাখিবা, তোমালোকৰ 1 মাৰ্কছৰ কুৱেশ্যন হ'ব। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাম। পৰৱৰ্তী প্ৰশ্ন হৈছে, চোৱা এইটো ইম্পৰ্টেণ্ট তোমালোকে মনত ৰাখিবা যে কি কৈছে, আগতে ঘৰৰ বেৰত বগা ৰং দিবলৈ মনত ৰাখিবা হোৱাইট ৱাশ্বিং এক্স ড্ৰপটো ব্যৱহাৰ কৰা হৈছিল। ইয়াতে সুধিছে, মানে প্ৰথমতে দুটা প্ৰশ্ন আছে যে এই এক্সৰ নাম লিখা, ঠিক আছে। এক্সৰ নাম লিখা আৰু আণৱিক সংকেত লিখা। মনত ৰাখিবা এক্সৰ নামটো হ'ব তোমালোকৰ কেলছিয়াম অক্সাইড আৰু সংকেত কেলছিয়াম অক্সাইডৰ সংকেত হ'ল CaO, ঠিক আছে। কেলছিয়াম আৰু অক্সিজেন যোগ হৈ আছে ইয়াতে। দ্বিতীয় প্ৰশ্নত কি কৈছে, চোৱা পানীৰ লগত এই এক্সক মানে কি কৰিছে, মানে প্ৰথম যিটো প্ৰশ্ন সুধিছিলে এক্সৰ নাম অৰ্থাৎ কেলছিয়াম অক্সাইড আৰু ইয়াৰ সংকেত কেলছিয়াম অক্সাইড মানে পানীৰ লগত মানে বিক্ৰিয়া কৰিলে ৰাসায়নিক মানে বিক্ৰিয়াটো লিখিব দিছে। তোমালোকে একদম চিম্পলভাৱে লিখিবা। আমি ওপৰৰ প্ৰশ্নটোৰ উত্তৰ কি পাইছোঁ, CaO কেলছিয়াম অক্সাইড, তাৰ লগত পানী যোগ কৰা, পানী কি হ'ব H2O, বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা ৰাসায়নিক বিক্ৰিয়াটো হ'ব তোমাৰ কেলছিয়াম অক্সাইড প্লাছ পানী কি হ'ব, কেলছিয়াম হাইড্ৰক্সাইড। মনত ৰাখিবা, ঠিক আছে। তলত সমীকৰণটো লিখা আছে। দৰকাৰী প্ৰশ্ন 2020ত আহি গৈছে, মনত ৰাখিবা দৰকাৰী প্ৰশ্ন দেই। তোমালোকে এনেকুৱা ধৰণৰ সমীকৰণ প্ৰশ্নবোৰ চাবা, ঠিক আছে, দৰকাৰী হ'ব। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। পৰৱৰ্তী প্ৰশ্ন হ'ল শ্বসনক কিয় এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় বা তাপ উদ্ভৱ বিক্ৰিয়া বুলি কোৱা হয়। কাৰণ শ্বসনত তাপৰ উদ্ভৱ হয়। আমি খোৱা খাদ্যৰ জটিল অণুবোৰ সৰল অণুলৈ ৰূপান্তৰিত কৰাত মানে প্ৰচুৰ পৰিমাণে তাপৰ প্ৰয়োজন হয় আৰু তাপৰ উদ্ভৱ হয়। সেয়েহে শ্বসনক এটা তাপ উদ্ভৱ বা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়, মনত ৰাখিবা। তাৰপিছত তোমালোকে সংযোগ বিক্ৰিয়া আৰু বিয়োজন বিক্ৰিয়াৰ বিষয়ে চাবা দেই, আৰু কিয় ইয়াক বিপৰীতধৰ্মী বিক্ৰিয়া বুলি কোৱা হয়। দৰকাৰী প্ৰশ্ন হ'ব দেই, এই গোটেইখিনি চাবা তোমালোকে। দৰকাৰী প্ৰশ্ন মই কলমেদি চিন দিছোঁ, চাবা। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ। পৰৱৰ্তী প্ৰশ্ন হৈছে অধক্ষেপণ বিক্ৰিয়া বুলিলে কি বুজা। অধক্ষেপণ বিক্ৰিয়াৰ উদাহৰণ আহে দেই, উদাহৰণ তোমালোকে চাবা, উদাহৰণটো ইম্পৰ্টেণ্ট হয়। অধক্ষেপণ বিক্ৰিয়া বুলিলে কি বুজা আৰু অধক্ষেপণ বিক্ৰিয়াৰ উদাহৰণ 2 মাৰ্কছত হ'ব, মনত ৰাখিবা। উদাহৰণটো আছে চোৱা, হালধি অধক্ষেপণ হয়, তোমালোকে চাবা।
এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আহি পাইছোঁ পৰৱৰ্তী প্ৰশ্ন কমন ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ উদাহৰণটো খুব আহে দেই ইয়াৰে অপসৰণ বিক্ৰিয়া আৰু দ্বি অপসৰণ বিক্ৰিয়াৰ এটাকৈ উদাহৰণ লিখা ঠিক আছে বা সমীকৰণ লিখা মনত ৰাখিবা সমীকৰণটো তোমালোকে উদাহৰণ হিচাপে লিখিবা তোমালোকে আৰু কাক বোলেতো এতিয়ালৈকে অহা নাই অহাৰ সম্ভাৱনা আছে কিন্তু দেই ভালকৈ চাবা দৰকাৰী প্ৰশ্ন ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন চাবা এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আহি পাইছোঁ পৰৱৰ্তী প্ৰশ্ন হৈছে এবিধ উজ্জ্বল বগা বৰণৰ মৌল ঠিক আছে মৌল এক্সক বায়ু দহনৰ কৰাৰ আগতে বায়ু দহন কৰাৰ ফলত ঠিক আছে মনত ৰাখিবা কি হয় ইয়াৰ মানে বৰণ এবিধ মানে পদাৰ্থৰ পৰিণত হয় মনত ৰাখিবা কলা বৰণত মানে পদাৰ্থ হয় মানে প্ৰশ্নটোৰ উত্তৰটো হ'ব তোমালোকৰ এইটো যে এইটো হ'ব তোমালোকৰ কপাৰ অক্সাইড আৰু তোমাক সুধিছে এক্স ধাতুটোক দহন কৰিলে কি হয় যে এবিধ উজ্জ্বল মুগা বৰণৰ মৌল ঠিক আছে মনত ৰাখিবা মুগা বৰণৰ মৌল এক্স নাম দিয়া হৈছে মৌলটোৰ নাম কোৱা নাই ইয়াতে মৌলটোৰ নাম প্ৰশ্নত সুধিছে সেই মৌলটো কি হ'ব সেই মৌলটোৰ জেগাত আমি এক্স মানে প্ৰশ্ন দিছে এক্স এতিয়া উত্তৰটো কি হ'ব এক্সৰ জেগাত যে মুগা বৰণৰ মৌল এক্সক বায়ুত পুৰাৰ ফলত বা দহন কৰাৰ ফলত কলা বৰণৰ এবিধ পদাৰ্থ পৰিণত হৈছে অৰ্থাৎ মুগা বৰণটো মৌলটোক কি কৰিছে বায়ু যেতিয়া দহন কৰিছে কলা হৈছে গতিকে সেই মৌলটোৰ নাম কি হ'ব কপাৰ অক্সাইড মনত ৰাখিবা ঠিক আছে আৰু কপাৰ অক্সাইড আৰু ইয়াৰ সমীকৰণটো কি হ'ব মনত ৰাখিবা সমীকৰণটো তোমাক তলত দিয়া আছে CU মানে কপাৰ O2 মানে অক্সিজেন আৰু যোগ হৈ কেনে কপাৰ অক্সাইড হৈছে মনত ৰাখিবা আৰু সমীকৰণটো সন্তুলিত কৰি দিয়া আছে পৰৱৰ্তী প্ৰশ্নলৈ যাম এতিয়া আমি পৰৱৰ্তী প্ৰশ্ন আহি পাইছোঁ পৰৱৰ্তী প্ৰশ্ন তোমালোকৰ দেখিছা যে তোমালোকৰ মেগনেছিয়ামৰ ফিটা এডাল যদি বায়ুত পুৰা হয় ৰাসায়নিক বিক্ৰিয়াটো লিখিব আহে তোমালোকৰ আহে দেই আৰু কুৱেশ্যন বেংকত আছে তোমালোকৰ সেইকাৰণে এই পেজটো চাবা আৰু মেগনেছিয়ামৰ চাই ৰং সোধে বগা মনত ৰাখিবা ঠিক আছে এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাম আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ জাৰণ বিজাৰণ বিক্ৰিয়া চাবা হা ওপৰতো জাৰণ বিক্ৰিয়া কাক বোলে মানে অক্সিজেন যোগ হয় যিবোৰ বিক্ৰিয়াত তাক জাৰণ বিক্ৰিয়া বোলে আৰু যিবোৰ বিক্ৰিয়াত মানে অক্সিজেন অপসাৰিত হয় ঠিক আছে তাক বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয় সমীকৰণ আছে চোৱা দেখাই দিছে সমীকৰণত অক্সিজেন যোগ হৈছে আৰু তাত অক্সিজেন বেলেগ হৈছে আৰু অক্সিজেন একলগ ক'ত হৈছে কপাৰ অক্সাইডত চোৱা জাৰণ বিক্ৰিয়াত অক্সিজেন যোগ হৈছে অক্সিজেন যুক্ত ঠিক আছে অক্সিজেন যুক্ত কাৰণে কি হৈছে কপাৰৰ লগত অক্সিজেন যোগ হৈছে কপাৰ অক্সাইড হৈছে চোৱা 2CU সমীকৰণ সন্তুলিত কৰি দিয়া আছে সন্তুলিত কৰাৰ কাৰণে 2 আছে আগত ঠিক আছে মনত ৰাখিবা চোৱা CU মানে কপাৰ প্লাছ O2 মানে অক্সিজেন তো কি হৈছে কপাৰ অক্সাইড হৈছে আৰু তাপৰ উদ্ভৱ হৈছে ঠিক আছে মনত ৰাখিবা তাপ লিখা আছে তাৰপিছত বিজাৰণ বিক্ৰিয়াত কি হৈছে বিজাৰণ বিক্ৰিয়াত অক্সিজেন কি হৈছে মানে অপসাৰিত হৈছে চোৱা কপাৰ অক্সাইড প্লাছ হাইড্ৰজেন কি হৈছে কপাৰ আৰু পানী হৈ গৈছে ঠিক আছে তাৰপিছত ৰেডক্স বিক্ৰিয়া কাক বোলে জাৰণ বিজাৰণ বিক্ৰিয়াকে ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় তাৰপিছত মামৰে ধৰা মানে কি মনত ৰাখিবা লুৰ বস্তু এটা বা জলীয় বাষ্প থকা বা পানী বা অক্সিজেনৰ সংস্পৰ্শত আহিলে কি কৰে তাত মানে আইৰণ অক্সাইড গঠন হয় ইয়াকে মামৰ বোলে ঠিক আছে মনত ৰাখিবা ইয়াৰ পিছত পৰৱৰ্তী অধ্যায়লৈ যাম আমি পৰৱৰ্তী এচিড ক্ষাৰক আৰু লৱণ এচিড ক্ষাৰক আৰু লৱণৰ পৰা তোমালোকৰ শৰ্ট কুৱেশ্যন আহে দেই এইবোৰ শৰ্ট কুৱেশ্যন MCQ ৰাইট চিন দিয়া হ'ব তোমালোকে এইবোৰ চাবা ইম্পৰ্টেণ্ট হয় তিনিটাই মেট্ৰিকত আহি যোৱা দেই একদম ইম্পৰ্টেণ্ট এবাৰ একদম শেষতটো ইম্পৰ্টেণ্ট হ'ব এবাৰ মেট্ৰিকত অহা নাই এতিয়ালৈকে আৰু কুৱেশ্যন বেংকত আছে যে তলৰ কোনটো এবিধ প্ৰাকৃতিক সূচক নহয় দেই এনচাৰটো হ'ব মিথাইল অৰেঞ্জ বাকীবোৰ সকলো তোমালোকৰ প্ৰাকৃতিক সূচক হয় ঠিক আছে হালধি লিটমাছ মনত ৰাখিবা এইবোৰ তোমালোকৰ প্ৰাকৃতিক সূচক হয় এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনলৈ যাম পৰৱৰ্তী কুৱেশ্যনৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন তোমাৰ প্ৰথম বিক্ৰিয়াটো 2019 আহি গৈছে ইম্পৰ্টেণ্ট ঠিক আছে ভালকৈ চাবা এই গোটেই পেজখনে ভালকৈ চাবা কুৱেশ্যন বেংকত থকা প্ৰশ্নবোৰ হয় এইবোৰ এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনলৈ গৈ আছোঁ পৰৱৰ্তী প্ৰশ্ন হৈছে ইম্পৰ্টেণ্ট প্ৰশ্ন যে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট ঠিক আছে মনত ৰাখিবা ছ'ডিয়াম হাইড্ৰ'কাৰ্বনেট মনত ৰাখিবা ছ'ডিয়াম হাইড্ৰ'কাৰ্বনেট উত্তপ্ত কৰিলে বা গৰম কৰিলে কি ঘটিব বিক্ৰিয়াত ঘটা ৰাসায়নিক সমীকৰণটো লিখা সমীকৰণটো তোমাৰ লিখিব আহিবই কম্পালচাৰী মই কৈ দি আছোঁ কি উৎপন্ন হ'ব যে ছ'ডিয়াম হাইড্ৰ'কাৰ্বনেট দ্ৰৱ এটা উত্তপ্ত কৰিলে বা গৰম কৰিলে ছ'ডিয়াম কাৰ্বনেট হ'ব পানী হ'ব আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব ঠিক আছে ৰাসায়নিক বিক্ৰিয়া তোমালোকে দেখিছাই যে প্ৰথমতে কি হৈছে ছ'ডিয়াম কাৰ্বনেট হৈছে পানী হৈছে তাৰপিছতহে কাৰ্বন ডাই অক্সাইড হৈছে ঠিক আছে চোৱা এতিয়া পৰৱৰ্তী আমি কুৱেশ্যনলৈ যাম পৰৱৰ্তী কুৱেশ্যনলৈ আহি পাইছোঁ পৰৱৰ্তী কুৱেশ্যন এই গোটেইবোৰ ইম্পৰ্টেণ্ট ঠিক আছে চোৱা মই প্ৰথমতে কৈ দিওঁ যে MQ মডেল কুৱেশ্যন তোমালোকৰ 2015 ওপৰতো দেখিছা যে গাঢ় এচিড পানীয়া কৰিলে এচিডত পানী মানে নাঢালে ঠিক আছে পানীতকৈ এচিড ঢালিব লাগে কিয় মনত ৰাখিবা এইটো তোমালোকৰ কুৱেশ্যন বেংকত পাবা তাৰপিছত তোমালোকে দাপোনত পাবা ঠিক আছে ইম্পৰ্টেণ্ট প্ৰশ্ন এইবোৰ গতিকে গোটেই পেজটো চাবা আৰু তোমালোকৰ কিতাপত থকা তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন হয় এইবোৰ ভালকৈ চাবা এইবোৰ
এটা পৰৱৰ্তী আমি কুৱেশ্যনলৈ গৈ আছোঁ সূচক কাক বোলে আৰু দুবিধ প্ৰাকৃতিক সূচকৰ নাম ইতিমধ্যে মই আৰম্ভণিতে কৈ দিছিলোঁ ভিডিঅ'টোত যে তোমালোকে সূচক কাক বোলে পাবা যে যিবোৰ ৰঞ্জক পদাৰ্থই আমলি ক্ষাৰকীয় আৰু প্ৰশমৰ মাধ্যমত বিভিন্ন ৰং দেখুৱায় সেইবোৰক কি বোলে সূচক বোলে দুবিধ প্ৰাকৃতিক সূচকৰ নাম হালধি আৰু লিটমাছ মনত ৰাখিবা ঠিক আছে আৰু তোমালোকে যদি এইবিধ সাংশ্লিষ্ট সূচকৰ নাম আহে তেতিয়া মিঠাইল অৰেঞ্জ লিখি দিবা ইম্পৰ্টেণ্ট দেই এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনলৈ গৈ আছোঁ যে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে এচিড বা অম্ল থাকিব পাৰে প্ৰশ্নত এচিডৰ জেগাত কেতিয়াবা অম্ল দি দিব ঠিক আছে অম্ল বা এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কি গেছ নিৰ্গত হয় বা উৎপন্ন হয় এটা উদাহৰণৰ সৈতে বুজাই লিখা মনত ৰাখিবা হাইড্ৰজেন গেছ উৎপন্ন হ'ব ঠিক আছে হাইড্ৰজেন গেছ উৎপন্ন হ'ব দুইবাৰ আহি গৈছে ইম্পৰ্টেণ্ট আৰু সমীকৰণটো লিখিবা তাৰপিছত পৰৱৰ্তী প্ৰশ্ন 7 নম্বৰ ফলৰ ৰস আৰু দৈক কপাৰ আৰু কাঁহ পিতলৰ পাত্ৰত কিয় ৰখা নহয় কিয় নহয় কাৰণ মনত ৰাখিবা ফলৰ ৰস আৰু দৈত উভয়তে কি হয় মানে জৈৱিক এচিড থাকে ফলৰ ৰসত চাইট্ৰিক এচিড থাকে ঠিক আছে চাইট্ৰিক এচিড থাকে তাৰপিছত এসকৰ্বিক এচিড থাকে মনত ৰাখিবা এসকৰ্বিক এচিড মানে ভিটামিন চিৰ কথা কোৱা হৈছে ভিটামিন চিৰ মানে বৈজ্ঞানিক নাম হৈছে এসকৰ্বিক এচিড যিদৰে ভিটামিন এৰ তোমাৰ বৈজ্ঞানিক নাম হৈছে ৰেটিনেল মনত ৰাখিবা ঠিক এইদৰে ভিটামিন চিৰ মানে জিকে কেতিয়াবা তোমালোকৰ ইন ফিউচাৰ যদি সায়েন্স ষ্ট্ৰীমত যোৱা মেডিকেল ষ্ট্ৰীমত যোৱা লাগিব ভিটামিন এৰ তোমাৰ সাইণ্টিফিক নেম হৈছে ৰেটিনেল আৰু ভিটামিন চিৰ হৈছে এসকৰ্বিক এচিড এইবোৰ ক'ত থাকে ফলৰ ৰসত থাকে গম পাইছে আমলখিত থাকে ভিটামিন চি এসকৰ্বিক এচিড কি কৈছে যে এইবোৰ ফলৰ ৰস তাৰপিছত মানে কাঁহ পিতলৰ মানে দৈ এইবোৰ কাঁহ পিতলৰ পাত্ৰত কিয় ৰখা নহয় ইয়াৰ কাৰণ হ'ল এইটোৱে যে এইবোৰত এচিড থাকে এসকৰ্বিক এচিড থাকে চাইট্ৰিক এচিড থাকে দৈৰ মানে দৈ গাখীৰত লেক্টিক এচিড থাকে এইবোৰ এচিডে মানে কপাৰ বা কাঁহ থকা মানে কাঁহ পিতলৰ পাত্ৰত হ'লে কি হয় মানে ইহঁতৰ মানে হাইড্ৰজেন গেছ উৎপন্ন হয় তাৰ লগতে ইয়াৰ সোৱাদ সলনি হৈ যায় ঠিক আছে গতিকে সেইকাৰণে মানে দৈ তাৰপিছত ফলৰ ৰস এইবোৰ কাঁহ পিতলৰ পাত্ৰত ৰখা নহয় এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ পৰৱৰ্তী অধ্যায় পাইছোঁ ঠিক আছে মেটেলছ এণ্ড নন মেটেলছ ধাতু আৰু অধাতু চোৱা ইয়াতে আমি প্ৰথমটো প্ৰশ্নৰ পৰা আৰম্ভ কৰিম ইম্পৰ্টেণ্ট প্ৰশ্ন যে ধাতুৰ ঘাত সহনীয়তা কি ঠিক আছে মই থাকিব ধাতুৰ ঘাত সহনীয়তা আৰু ধাতুৰ আমি পঢ়িম ঘাত নমনীয়তা মই আগতে কৈ দিওঁ চোৱা যেনেকৈ চিন দিয়া আছে তোমালোকে ধুনীয়াকৈ আৰম্ভণি দিবা চিন যে দিছোঁ পেৰাগ্ৰাফ চেঞ্জ কৰি দিবা ঠিক আছে ধাতুৰ ঘাত সহনীয়তা পেৰাগ্ৰাফ চেঞ্জ কৰি দিবা ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ অনুশীলনী আৰু প্ৰশ্নাৱলীত আছে প্ৰশ্নটো তথাপি মই কৈ দিলোঁ ঠিক আছে ডাপোনতো পাবা 2019 ফাইনত আহি গৈছে চিন দিয়াৰ পৰা পেৰাগ্ৰাফ চেঞ্জ কৰি দিবা তাৰপিছত লিখিবা ধাতুৰ নমনীয়তা তাতো পেৰাগ্ৰাফ চেঞ্জ কৰি দিবা ঠিক আছে তাৰপিছত তোমালোকে পৰৱৰ্তী প্ৰশ্ন যে সোডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা নহয় এইটো তোমালোকে 2015ত আহিছে পাইছা তোমালোকৰ অনুশীলনী আৰু প্ৰশ্নাৱলী আছে প্ৰশ্নটো তোমালোকৰ প্ৰশ্নাৱলীতে আছে প্ৰশ্নটো চাবা তোমালোকে সোডিয়াম ধাতু কেৰাচিন তেলত ডুবাই ৰখা নহয় কিয়নো সোডিয়াম হৈছে অতি সক্ৰিয় ধাতু ইয়াক বায়ুৰ পৰিৱেশত থ'লে মানে কি কৰা হয় মানে জুই জ্বলি উঠে ঠিক আছে মানে ঘটনাত মানে দুৰ্ঘটনা সৃষ্টি হ'ব পাৰে গতিকে ইয়াক কেৰাচিন তেলত মানে ডুবাই ৰখা হয় মনত ৰাখিবা এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি পৰৱৰ্তী প্ৰশ্ন হৈছে উভধৰ্মী অক্সাইড কাক বোলে দুটা উভধৰ্মী অক্সাইডৰ নাম লিখা উভধৰ্মী অক্সাইড হৈছে মানে যিবিলাক অক্সাইডে আমলিক আৰু ক্ষাৰকীয় উভয় ধৰ্ম প্ৰদৰ্শন কৰে সেইবোৰকে উভধৰ্মী অক্সাইড বোলে ঠিক আছে মনত ৰাখিবা আমলিক আৰু ক্ষাৰকীয় দুটা ধৰ্মই প্ৰদৰ্শন কৰে তাকে উভধৰ্মী অক্সাইড বোলে দুটা উভধৰ্মী অক্সাইডৰ উদাহৰণ আহিব পাৰে ৰ'বা দেখাই দি আছোঁ চোৱা উদাহৰণ হৈছে জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড ঠিক আছে এলুমিনিয়াম অক্সাইড আৰু জিংক অক্সাইড এইবোৰ কি হৈছে উভধৰ্মী অক্সাইড এতিয়া নেক্সট হ'ল দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এচিডৰ পৰা হাইড্ৰজেন অপসৰণ কৰে আৰু যিয়ে নকৰে মনত ৰাখিবা যে আইৰণ ঠিক আছে আইৰণ আইৰণ আৰু মেগনেছিয়াম লঘু এচিডৰ লগত বিক্ৰিয়া কৰি দুয়ো হাইড্ৰজেন অপসাৰিত কৰিব পাৰে আনহাতে কপাৰ আৰু চিলভাৰ Cu আৰু Ag কি কৰে মানে এই লঘু এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰিব নোৱাৰে ঠিক আছে কপাৰ আৰু চিলভাৰে কৰিব নোৱাৰে এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাম আমি পৰৱৰ্তী প্ৰশ্ন হৈছে যে এইটো সহজ একদম তোমালোকে পাৰিবাই যে লুট মামৰে ধৰা ৰোধ কৰিবলৈ দুটা উপায় মানে লুট যে মামৰে ধৰে সেই মামৰ মানে ৰোধ কৰিবলৈ মামৰে যাতে নধৰে তাৰ কাৰণে কি উপায় প্ৰথমতে মনত ৰাখিবা প্ৰথমটো হ'ব লুৰ টুকুৰা কি কৰিব লাগিব মানে চিৰিজ কাগজেৰে মানে পৰিষ্কাৰ কৰি তাৰ ওপৰত ৰঙৰ প্ৰলেপ দিব লাগিব তাৰপিছত লুৰ ওপৰত মানে 10টা লেপন দিব লাগিব ঠিক আছে 10টা লেপন দিব লাগিব পৰৱৰ্তী প্ৰশ্ন যে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মানে অধাতুবিলাকে ঠিক আছে কেনে অক্সাইড উৎপন্ন কৰে মনত ৰাখিবা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে মনত ৰাখিবা কি কৰে আমলিক অক্সাইড উৎপন্ন কৰে ওকে এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ পৰৱৰ্তী প্ৰশ্ন তোমালোকে এই পেজখন গোটেইখিনি চাবা তোমালোকৰ তিনিটাই কুৱেশ্যন বেংকত পাবা তোমালোকে দাপোনত পাবা আৰু মেট্ৰিকত আহি গৈছে মই কৈছিলোঁ যে তোমালোকৰ আৰম্ভণিতে যে HSLC লিখা থাকিব 15 18 তোমালোকে ভালকৈ চাবা ঠিক আছে এতিয়া পৰৱৰ্তী আমি প্ৰশ্নলৈ গৈ আছোঁ পৰৱৰ্তী অধ্যায়লৈ আহি পাৰিলোঁ চোৱা
কাৰ্বন আৰু ইয়াৰ যৌগ ঠিক আছে কাৰ্বন আৰু ইয়াৰ যৌগ কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড মনত ৰাখিবা ইয়াৰ পৰা শ্বৰ্ট কুৱেশ্যন পাবা লং কুৱেশ্যনো পাবা চোৱা যে প্ৰথমতে আমি আৰম্ভ কৰিম প্ৰতিস্থাপন বিক্ৰিয়া আৰু যোগাত্মক বিক্ৰিয়া তোমালোকৰ প্ৰতিস্থাপন বিক্ৰিয়া আৰু যোগাত্মক বিক্ৰিয়া তোমালোকৰ ভিতৰুৱা প্ৰশ্ন ঠিক আছে তোমালোকৰ এক্সাৰসাইজৰ ভিতৰুৱা প্ৰশ্ন আৰু সমীকৰণটো চাবা সেইকাৰণে তোমালোকৰ চোৱা এটা প্ৰশ্ন নাই কিন্তু হা মানে ডাইৰেক্ট কুৱেশ্যন উইথ এনচাৰ আছে টপিক টাইপৰ আছে চমুটুকা হিচাপে গতিকে চাবা তোমালোকৰ এইটো প্ৰতিস্থাপন বিক্ৰিয়া মানে যিবোৰ বিক্ৰিয়াত মানে হাইড্ৰকাৰ্বন শৃংখলৰ পৰা এটা বা একাধিক হাইড্ৰজেন পৰমাণুৰ দ্বাৰা প্ৰতিস্থাপিত কৰিব পাৰি সেইবোৰকে প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয় মনত ৰাখিবা আৰু যোগাত্মক বিক্ৰিয়া হৈছে মানে অসম্পৃক্ত হাইড্ৰকাৰ্বন এটা বা একাধিক বিক্ৰিয়াৰ লগত মানে যোজিত হৈ এটা মাত্ৰ মানে বিক্ৰিয়জাত যৌগৰ উৎপন্ন কৰে সেইবোৰ বিক্ৰিয়াকে যোগাত্মক বিক্ৰিয়া বুলি কোৱা হয় এইবোৰ ভিতৰুৱা প্ৰশ্ন দেই চাবা কিন্তু যোগাত্মক বিক্ৰিয়াটো চাবা আৰু প্ৰতিস্থাপন বিক্ৰিয়াটো মেট্ৰিকত আহি যোৱা প্ৰশ্ন দেই যোগাত্মক বিক্ৰিয়াটো এতিয়ালৈকে অহা নাই ইম্পৰ্টেণ্ট দেই এতিয়া আমি প্ৰশ্নলৈ আহিছোঁ তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন যে হাইড্ৰকাৰ্বন কি মানে এইবোৰ কিদৰে ভাগ কৰা হয় আৰু কি কি উদাহৰণ দিব দিছে মই ধুনীয়াকৈ বুজাই দি আছোঁ মনোযোগেৰে শুনি যোৱা তোমালোকে এইটো চাই প্ৰশ্ন উত্তৰটো লিখি ল'বা যে কাৰ্বন আৰু হাইড্ৰজেন পৰমাণু মানে লগ লাগি যি যৌগ গঠন কৰে তাকে হাইড্ৰকাৰ্বন বুলি কোৱা হয় কাৰ্বন আৰু হাইড্ৰজেন ঠিক আছে লগ লাগি যি যৌগ গঠন কৰে তাকে হাইড্ৰকাৰ্বন বুলি কোৱা হয় আৰু মনত ৰাখিবা হাইড্ৰকাৰ্বনক মানে দুটা ভাগত ভাগ কৰা সংপৃক্ত হাইড্ৰকাৰ্বন আৰু অসংপৃক্ত হাইড্ৰকাৰ্বন সংপৃক্ত হাইড্ৰকাৰ্বন চোৱা এতিয়া সংপৃক্ত হাইড্ৰকাৰ্বন হৈছে যিবিলাক কাৰ্বন পৰমাণুৰ বান্ধনীবোৰ এক বান্ধনীৰ দ্বাৰা পূৰ্ণ হৈ থাকে তাকে সংপৃক্ত হাইড্ৰকাৰ্বন বোলে আৰু অসংপৃক্ত হাইড্ৰকাৰ্বন হৈছে যিবোৰ কাৰ্বন পৰমাণুৰ মানে বান্ধনীবোৰ এক বান্ধনীৰ দ্বাৰা পূৰ্ণ হৈ নাথাকি ডি বা ত্ৰি বান্ধনীৰ দ্বাৰা পূৰ্ণ হৈ থাকে তাকে অসংপৃক্ত হাইড্ৰকাৰ্বন বুলি কোৱা হয় ঠিক আছে মনত ৰাখিবা অসংপৃক্ত হাইড্ৰকাৰ্বন মনত ৰাখিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ যে কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি অজস্ৰ কাৰ্বন যৌগ দেখোঁ আমাৰ চাৰিওফালে মনত ৰাখিবা কাৰ্বন শৃংখল বা কেটিনেশ্যন আৰু সমযোজী ধৰ্ম ঠিক আছে বা তোমালোকৰ সমযোজী যৌগ গঠন ধৰ্ম 18ত আহি গৈছে ইম্পৰ্টেণ্ট আৰু 15ত আহি গৈছে 16ত আহি গৈছে এতিয়া পৰৱৰ্তী আমি প্ৰশ্নলৈ গৈ আছোঁ পৰৱৰ্তী প্ৰশ্ন হৈছে তোমালোকৰ ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া কাৰণ ইয়াতে অক্সিজেন যোগ হয় এই গোটেই পেজখন চাবা দেই এই দুটা প্ৰশ্ন আহি যোৱা মেট্ৰিকত আৰু কুৱেশ্যন বেংকতো আছে তোমালোকৰ দেই ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই দুটা পেজ মানে দুটা কুৱেশ্যনে চাবা এই পেজটো দুটা কুৱেশ্যনে চাবা ইম্পৰ্টেণ্ট হয় হা চোৱা এতিয়া পৰৱৰ্তী আমি পৃষ্ঠালৈ আহিছোঁ পৰৱৰ্তী পৃষ্ঠাত তোমালোকৰ গঠন সংকেত আছে এই যৌগৰ গঠন আঁকি দেখুৱাব লাগিব এই গোটেই পেজখনৰ বাইদেৱে কিতাপৰে প্ৰশ্ন তোমালোকৰ আৰু তোমালোকে দেখিব পাৰিছা কোনবোৰ মেট্ৰিকত আহিছে বিউটাননটো আহিছে ঠিক আছে বিউটাননটো আহিছে 3 নম্বৰটো আহিছে তাৰপিছত তোমালোকৰ ইথানয়িক এচিডটো চাবা আৰু ব্ৰমপেণ্টেনটো চাবা গোটেইবোৰ চাবা চাৰিটাই আছে আৰু তোমালোকৰ হেক্সাকানেলটো ইম্পৰ্টেণ্ট হ'ব এবাৰ অহা নাই এতিয়ালৈকে ইম্পৰ্টেণ্ট হ'ব গতিকে গোটেইখিনি চাবা এতিয়া আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্ন হাইড্ৰজেনেশ্যন মানে কি ইয়াৰ ঔদ্যোগিক প্ৰয়োগ হাইড্ৰজেনেশ্যন ইয়াৰ ঔদ্যোগিক প্ৰয়োগ 2016ত আহিছিলে গতিকে তোমালোকে এইটো চাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হ'ব দেই তোমালোকৰ এইটো প্ৰশ্নাৱলীত আছে চাবা হা প্ৰশ্নাৱলী আৰু অনুশীলনীত তোমালোকে পাই যাবা এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় সেইকাৰণে চাবা তোমালোকে মই চিন দিয়া আছে ভালকৈ চাবা এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনলৈ আহিছোঁ যে সমগণীয় শ্ৰেণী কি সমগণীয় শ্ৰেণী কাক বোলে তোমালোকৰ এই প্ৰশ্নটো দুই ধৰণে আহিব পাৰে ঠিক আছে ভালকৈ শুনিবা এই প্ৰশ্নটো তোমালোকৰ দুই ধৰণে আহিব পাৰে সমগণীয় শ্ৰেণী বুলিলে কি বুজাবা সমগণীয় শ্ৰেণী কাক বোলে বা সমগণীয় শ্ৰেণী সংজ্ঞা দিয়া আৰু উদাহৰণ দিয়া তাৰ আগতে কৈ দিওঁ 1 মাৰ্কছৰ এটা প্ৰশ্ন আহে দেই যে সমগণীয় শ্ৰেণীৰ এটা বৈশিষ্ট্য লিখা সমগণীয় শ্ৰেণীৰ মাজত CH2ৰ ব্যৱধান থাকে আৰু সমগণীয় শ্ৰেণী কি যে একেটা আণৱিক সংকেতৰ দ্বাৰা প্ৰকাশ কৰিব পৰা একে ৰাসায়নিক ধৰ্ম বিশিষ্ট জৈৱ যৌগবোৰকে সমগণীয় শ্ৰেণী বুলি কোৱা হয় ঠিক আছে আৰু মনত ৰাখিবা ইহঁতৰ মাজত CH2ৰ ব্যৱধান থাকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন সমগণীয় শ্ৰেণীৰ ওপৰত প্ৰায় তোমালোকে প্ৰি ফাইনেলতো প্ৰশ্নবোৰ পাই থাকা হাফলিতো পাই থাকা মেট্ৰিকতো ইম্পৰ্টেণ্ট হয় হা 2019 and 16 আহি গৈছে দেই এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ পৰৱৰ্তী অধ্যায়লৈ আহি পাইছোঁ আমি মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন ঠিক আছে পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন এতিয়া আমি আহি পাইছোঁ প্ৰশ্নাৱলী প্ৰশ্ন তোমালোকে গম পাইছা ইতিমধ্যে নিউলেন্সৰ অষ্টকৰ স্তম্ভবোৰত মানে ডবাৰিন আৰু টায়াৰ্ড আছেনে তুলনা কৰা বিচাৰ কৰা এতিয়ালৈকে মেট্ৰিকত অহা নাই এই দুটা প্ৰশ্ন তথাপিও চাবা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব তোমালোকৰ ঠিক আছে তোমালোকৰ ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব ভালদৰে চাবা এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনলৈ গৈ আছোঁ পৰৱৰ্তী প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট মেট্ৰিকত আহিবলগীয়া ইম্পৰ্টেণ্ট যে সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত স্থান দিয়া হয় সম্ভ্ৰান্ত গেছ বা নিষ্ক্ৰিয় গেছ যে যিকোনো থাকিব পাৰে প্ৰশ্ন ধ্যান দিবা সম্ভ্ৰান্ত গেছ বা নিষ্ক্ৰিয় গেছবোৰক এটা সুকীয়া বৰ্গত স্থান দিয়া হয়
উত্তৰটো হৈছে মনত ৰাখিবা যে সম্ভ্ৰান্ত গেছবোৰৰ বহিঃকক্ষত কি হয় মানে 8টাকৈ ইলেক্ট্ৰন থাকে ঠিক আছে মানে সম্ভ্ৰান্ত গেছবোৰৰ বহিঃকক্ষটো মানে ইলেক্ট্ৰনে পূৰ্ণ হৈ থাকে গতিকে এইবোৰে কি কৰে অইন মৌলৰ লগত যোগ নহয় ৰাসায়নিক বিক্ৰিয়া নকৰে ঠিক আছে গতিকে এইবোৰ নিষ্ক্ৰিয় গতিকে এইবোৰত এটা বেলেগ মানে সুকীয়া বৰ্গত ৰখা হয় এইবোৰে কোনো অইন মৌলৰ লগত ৰাসায়নিক বিক্ৰিয়া সংঘটিত নকৰে ঠিক আছে কিয়নো সিহঁতৰ বহিঃকক্ষটো পূৰ্ণ হৈ থাকে মানে তোমালোকৰ নিয়ন আছে আৰ্গন আছে মনত ৰাখিবা সম্ভ্ৰান্ত গেছৰ উদাহৰণ এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনলৈ আহি পাইছোঁ পৰৱৰ্তী প্ৰশ্ন হৈছে যে আধুনিক পৰ্যাবৃত্ত তালিকাত থকা প্ৰথম 10টাৰ ভিতৰত মানে কোন কেইটা ধাতু কেৱল দুটাই লিথিয়াম আৰু বেৰিলিয়াম মনত ৰাখিবা ঠিক আছে লিথিয়াম আৰু বেৰিলিয়াম এই দুটাই তোমালোকৰ কিয়নো কাৰণ কি তোমালোকৰ ইহঁতৰ বহিঃকক্ষত এটা আৰু দুটাকৈ ইলেক্ট্ৰন থাকে মনত ৰাখিবা বহিঃকক্ষৰ কথা কৈ আছোঁ মই এতিয়া আমি পৰৱৰ্তীত যাম তাৰ আগতে কৈ দিওঁ যে তোমালোকৰ আধুনিক পৰ্যাবৃত্ত তালিকাত থকা মানে প্ৰথম 10টা মৌলৰ ভিতৰত অৰ্থাৎ হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰণ কাৰ্বনৰ পৰা আৰম্ভ কৰি মানে একদম নিয়নলৈকে মানে 10টা এই 10টাৰ ভিতৰত দুটা ধাতু ঠিক আছে লিথিয়াম আৰু বেৰিলিয়াম ইহঁতৰ বহিঃকক্ষত অৰ্থাৎ মানে বহিঃকুলটোত এটা আৰু দুটাকৈ ইলেক্ট্ৰন আছে এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ পৰৱৰ্তী কুৱেশ্যন হৈছে যে নিউলেন্সৰ পৰ্যাবৃত্ত সূত্ৰটো কি বুলি কোৱা হয় অষ্টক সূত্ৰ বুলি কোৱা হয় দেই মনত ৰাখিবা অষ্টক সূত্ৰ আৰু নিউলেন্সৰ অষ্টক সূত্ৰটো আহে গতিকে দুটা প্ৰশ্ন মই একেলগে দিছোঁ দৰকাৰী প্ৰশ্ন চাবা এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনলৈ যাম পৰৱৰ্তী কুৱেশ্যনলৈ আহি পাইছোঁ চোৱা পৰৱৰ্তী কুৱেশ্যন আৰু অন্তিম কুৱেশ্যনলৈ আহি পাইছোঁ আমি চোৱা যে অন্তিম কুৱেশ্যনটো কি আছে যে আধুনিক পৰ্যাবৃত্ত সূত্ৰটো কি যিটো তোমালোকৰ প্ৰশ্নাৱলীটো নাই অনুশীলনটো নাই দৰকাৰী প্ৰশ্ন সেইকাৰণে মই দি দিছোঁ একদম দৰকাৰী প্ৰশ্ন আধুনিক পৰ্যাবৃত্ত সূত্ৰটো হৈছে যে মৌলসমূহৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় দেই আৰু নেক্সট হ'ল আধুনিক পৰ্যাবৃত্ত তালিকাত হাইড্ৰজেনৰ স্থান কি হাইড্ৰজেনৰ স্থান হৈছে প্ৰথম বৰ্গ আৰু প্ৰথম পৰ্যায় মনত ৰাখিবা আৰু এতিয়া আমি মানে গোটেই আলোচনা কৰিলোঁ তোমালোকে দেখা মতে ইতিমধ্যে গোটেই আমি 5টা অধ্যায় আলোচনা কৰিলোঁ তোমালোকৰ